হয়, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই হঠাৎ এৰি দিয়া পানীয়ে লখিমপুৰ জিলাৰ সমগ্ৰ অঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ ৰায়ডঙিয়াৰ পৰা গাহৰিঘাট সংযোগী যিটো গড়কাপ্তানি পথ, সেই পথটোৰ ওপৰত উপস্থিত আছোঁ। ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানীৰ এই ভয়াৱহতা, সেই ভয়াৱহতা এই অঞ্চলতো দেখিবলৈ পোৱা গৈছে। এইটো এটা লোক নিৰ্মাণ বিভাগৰ পথ। এই লোক নিৰ্মাণ বিভাগৰ পথটো প্ৰায় 3 কিলোমিটাৰ অংশ ইতিমধ্যে সোৱণশিৰি পানীয়ে বুৰাই পেলোৱা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী। এই এককাল পৰ্যন্ত পানীয়ে অঞ্চলটোৰ ৰাইজক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ইতিমধ্যে বহিৰ্জগতৰ লগত এই অঞ্চলটোৰ প্ৰায় 10-12খন গাঁৱৰ যোগাযোগ ইতিমধ্যে বিচ্ছিন্ন হৈ পৰিছে। এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গৃহবন্দী হ'বলগীয়া হৈছে অঞ্চলটোৰ লোকসকল। আমাৰ লগত স্থানীয় লোকসকল আছে, আমি তেখেতসকলৰ পৰাই জানিবলৈ চেষ্টা কৰিম। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহ পানী, সেই পানীয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। কি ক'ব, কেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈছে আপোনালোক? কালিৰ পৰা যিটো পানী বাঢ়িছে মানে ক'ব নোৱাৰা, মানে আৱেগিক হৈ গৈছোঁ যে মানে এনেকুৱা পানী হৈ গৈছে। কালি মানে দুপৰীয়াৰ পৰা বাঢ়ি গোটেই মানে চাংঘৰ ডুবাই দিছে। ইয়াত মানে পাদি চকিয়াল নুনিবাৰী গোটেইখিনি মানে 3খন গাঁও আছে আৰু লগতে ওচৰ চুবুৰীয়া ডিগ্ৰংমুখ আছে, গোপাল চুক, চেঙালুটি, গোটেই গাঁওখিনি গোটেই পানীয়ে পানী, গৰু ম'হ আৰু মানে জীৱ জন্তু মানুহ থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। আৰু এতিয়া পৰ্যন্তলৈকে মানে জিলা প্ৰশাসনৰ ফালৰ পৰা একো ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া এনেকুৱা এটা অৱস্থা হৈছে, যিখিনি প্লেটফৰ্মত মানে জীৱ জন্তুখিনি আছে, এই জীৱ জন্তুখিনিও এতিয়া মানে অৱস্থা নাইকিয়া হৈ গৈছে। সেয়ে প্ৰশাসনক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, আজি ৰাতিৰ ভিতৰতে এই মানে প্লেটফৰ্মত থকা জীৱ জন্তুখিনি আৰু মানুহখিনিক ইয়াৰ পৰা মানে মেচিন ব্যৱস্থা কৰি পেলাই ইয়াৰ পৰা লৈ যাব বুলি মই অনুৰোধ কৰিছোঁ। যাতায়াতৰ একমাত্ৰ পথটো ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে। গোটেই মানে এই ৰাইডিঙাৰ পৰা মানে এই গাহৰিঘাটলৈকে 3 কিলোমিটাৰ পথ আছিলে, এইখিনি মানে পকী ৰাস্তা আছিলে। এই পকী ৰাস্তাখিনি গোটেইখিনি এককাল পানী ভৰাই গৈছে আৰু মানুহে মানে কিন্তু অহা যোৱা কৰিব পৰা ব্যৱস্থা এতিয়া নাই, একেবাৰে বন্ধ মানে পথ। হয়, ইতিমধ্যে যাতায়াতৰ লগতে অন্যান্য সমস্যাৰ সন্মুখীন হৈছে। পশু পক্ষীৰ বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ অঞ্চলটোৰ 10-12খন গাঁৱৰ লোকসকল। এনেদৰে যদি আজি ৰাতিটো কিবা কাৰণত থাকিবলৈ হয়, অহাকালিলৈ কিন্তু ইয়াতকৈও ভয়াৱহ যে হৈ পৰিব সেইটো নিশ্চিত হৈ পৰিছে। আমাৰ লগত আন একাংশও আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। যথেষ্ট সমস্যা, সোৱণশিৰিৰ ভয়াৱহ পানী, কি ক'ব? ইয়াত যথেষ্ট পানী। আমি জন্মৰ পৰা এতিয়ালৈকে এনেকুৱা পানী, ভয়ংকৰ পানী দেখা নাই এতিয়ালৈকে। এনেকুৱা পানী হৈছে নহয়, এতিয়াও পানী বাঢ়ি আছে। পানী ৰখাৰ এতিয়াও কিবা হোৱা নাই, সম্ভাৱনা নাই, বাঢ়ি আছে। ৰাইজৰ ইমান অসুবিধা হৈছে। আপোনালোকে চাওক, গৰু খুৱাবলৈ একো দানা পাতি নাই। আৰু মেইন কথা, প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। NDRF, SDRF, অসম গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্টৰ ক'ত আছে, ক'ত লুকাই আছে, শুই আছে সিহঁতি, AC ৰুমত শুই আছে। আমি ইয়াত কক বকাই আছোঁ পানীত, কিন্তু সিহঁতি খবৰ ল'ব পৰা নাই। আমাৰ লোকেল MLA জন ক'ত আছে আজিলৈকে দেখা নাই চেহেৰা। যোৱাকালিৰ পৰা পানী এনেকুৱাই হৈ আছে, ডাঙৰ হৈ আছে। আৰু অহা কালিলৈকে কি হ'ব, আমাৰ একো অৱস্থা বেয়া। এই 4-5খন, মোটামুটি 4-5খন গাঁও, এতিয়া দোকানতো বস্তু নাইকিয়া হৈ গৈছে চাগে এতিয়ালৈকে। মূল পথটো, যোনটো মূল পথ জলমগ্ন, বখলে খহি গৈছে। আপোনালোকে দেখিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ, ইমান কষ্টৰ মাজেৰে আমাৰ ওচৰত আপোনালোকে কাষ চাপিছে, কমচে কম খবৰ, ছ'চিয়েল মিডিয়াত খবৰ দিবলৈ বা নিউজত দিবলৈ আহিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু আমি অতি সোনকালে অনুৰোধ কৰোঁ, অতি সোনকালে যাতে প্ৰশাসন আহক, MLA চাহাব আহক, সেয়ে আমি ইহঁতক অনুৰোধ কৰিছোঁ আৰু জলদি আহিব লাগে, ব্যৱস্থা ল'ব লাগে সোনকালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।